দম এটা দিয়াচোন মোবাইল কোনে লৈছে ইয়া চাওক ধুনীয়াকে চাৰিও চাইডে হোৱাকে হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ ৰন ৰিজৱানাৰ আন এটি ভিডিঅ'লৈ এয়া ৰাতিপুৱাৰ সময় মই বনাই আছোঁ চাওঁ চাওঁ আজি ব্ৰেকফাষ্টত চাওঁ চাওঁ খাবলৈ মন গ'ল আৰু ৰন উঠি কি কৰি আছে চাওক কি হ'ল মোবাইল কি এই মোবাইল কোনে লৈছে মোবাইল লৈছা নাই লোৱা সেইযোৰ চশমাহে সেইযোৰ কি চকুত দুখ পাবা পিন্ধি লোৱা দম এটা দিয়াচোন মোবাইল কোনে লৈছে কাক দিছা জি তুমি স্কুল যাবা ব'লা থৈ আহোঁ স্কুলত হা ছাৰ কি দম দিছিল বেলেগ ল'ৰা ছোৱালীকে দম দিছে তোমাক একো কোৱা নাই নহয় ব'লা জি থুন থুন মাৰিছিল একো নহয় ব'লা মই তোমাক থৈ আহিম ABCD পঢ়িবা যাবা ABCD অঁ যাবা ব'লা তাৰ পাছতে কেইকোবে আহিছোঁ মাইনাহঁতৰ ঘৰ পালোহি অমিতাৰ চাটনি খাওঁ বুলি কেইবাদিনৰ পৰা ভাবি আছিলোঁ গতিকে আজি আহি গ'লোঁ অমিতাৰ চাটনি খাবলৈ আৰু তাৰপিছতে আবেলি সময়ত গ'লোঁ আব্বাৰ লগত অকণমান চাৰিআলি মানে দুটা ব্লাউজ চিলাব দিব আছিলে লৈ আহিছিলোঁ গতিকে চিলাবলৈ দিয়া হ'বলৈ গ'লোঁ আৰু যোৱা সময়ত ৰনে কেঁচু দেখি কি কৰিছে চাওক সেইডাল কি হা ভয় লগা নাই হা সেইডাল কেঁচু গুণ্ডা কেঁচু তাৰ পাছতে ইয়াৰ ৰাতিৰ ভাতত এয়া দেখিছেনে আমাৰ ঘৰৰ ওচৰৰে ভাইটি ভণ্টিহঁত বাবু ৰিয়া চুমাইয়া ফিজা ইহঁতে যিহেতু বেলেগত পঢ়িবলৈ যাবগৈ হোষ্টেললৈ যাবগৈ বাবু ৰিয়া আৰু ফিজাই মেট্ৰিক পাছ কৰিছে আৰু আনফালে আমাৰ চুমাইয়াই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে গতিকে সিহঁত হোষ্টেললৈ যাবগৈ সেইকাৰণে মায়ে ভাত এসাঁজ খোৱালে আৰু ৰণেও সিহঁতৰ লগতে খাইছে ৰণৰ ভাতেই হৈ আছে দেখোন ক'তা খাইছা হে কি খাইছা চাও হে কি খাইছা জি নেমু দে কি দিম নেমু খাব তুমি কি খাইছা মজা কি খাইছা এডোখৰ কি খাইছা ভাত খোৱা ভাত অকণ খোৱা সেই আলু ভাজিখিনি খোৱা আবু আলু ভাজিখিনি খোৱা নেমুহে খাইছে এভৰিৱান মই মেৰী বিস্কুটৰে এটা ৰেচিপি বনাবলৈ লৈছোঁ মানে বিস্কুটৰ এটা কেক বনাব লৈছোঁ তাৰ কাৰণে মেৰী বিস্কুট লৈছোঁ আমুল তাজা লাগিব আৰু চেনি মই গুড়ি কৰি লৈছোঁ ৰিফাইন লৈছোঁ অলপ বেকিং পাউডাৰ লাগিব বেকিং চ'ডা লাগিব বস্তুখিনি মই ৰেডি কৰি লৈছোঁ তাৰপিছত কেনেকৈ কি কৰোঁ চাওকচোন আগতে চেনিখিনি মই গুড়ি কৰি ল'লোঁ বাৰু বাকী এতিয়া বিস্কুটটো গুড়ি কৰি লওঁ সেয়া বিস্কুটখিনি মই গুড়ি কৰি ল'লোঁ মিক্সিত দুভাগত গুড়ি কৰি লৈছোঁ মই 10 টকীয়া এটা পেকেট দিছোঁ আৰু ডাঙৰ পেকেটটোপা আৰু 6-7খনমান এনেকৈ দি দিছোঁ দি দুভাগকৈ গুড়ি কৰি লৈছোঁ এতিয়া বিস্কুটখিনি ওপৰতে গুড়ি কৰি থোৱা চেনিখিনি দিম চেনি গোটেইখিনি নালাগে এটা আন্দাজমতে দিলেই হ'ল আধা কাপ বা আধা কাপতকৈ অকণ বেছি দিলেই হ'ল মই গোটেইখিনি নাই দিয়া অলপ থৈ দিছোঁ চেনিখিনি দিয়াৰ পাছত বিস্কুটখিনি আৰু চেনিখিনি অকণমান ধুনীয়াকৈ মিক্স কৰি দিব লাগিব এইখিনি ধুনীয়াকৈ চেনি আৰু বিস্কুটখিনি মিলাই ল'লোঁ এতিয়া ইয়াতে অকণমান এয়া অলপ দিছোঁ বেকিং সোডা এয়া
তাৰপিছত ইয়াতে অকণ বেকিং পাউডাৰো দিব লাগিব, কিন্তু চ'ডাটো দিলে কোমল হয়, সেইকাৰণে চ'ডা অকণো দিছোঁ। তাৰপাছতে এয়া অকণমান বেকিং পাউডাৰ দি দিছোঁ, দি পেলাই মিলাই দিওঁ। তাৰপিছত এয়া অলপ অলপকৈ গাখীৰ দি মিলাই গ'লেই হ'ল। এয়া গাখীৰ অলপ অলপকৈ দি ফিটিলোঁ। এতিয়া ইয়াতে ৰিফাইন অলপ দি দিম। তাৰপাছতে মই ৰিফাইন অলপ দি দিলোঁ। ৰিফাইনো কাপটোত থকা গোটেইখিনি দিয়া নাই, তথাপিও কিন্তু মোৰ অকণ বেছিয়ে হ'ল। ৰিফাইন দি মেলি 2 মিনিটমান ভালকৈ ফেটি ল'লোঁ। ইফালে এতিয়া বেক কৰিবলৈ এটা টিফিন বাতি লৈছোঁ, তাতে অকণমান ৰিফাইন তেল এনেকৈ দি পেলাই গোটেইখন হাতেৰে মিক্স কৰি ল'ম। এয়া চাওক, মই হাতেৰে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে কেইটামান ময়দাও এনেকৈ দি গোটেইখিনিতে মিক্স কৰি লৈ মই এইটো ৰেডি কৰি লওঁ। এয়া চাওক, ধুনীয়াকৈ চাৰিও চাইডে হোৱাকৈ সানি ল'লোঁ। এইটো ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি ইয়াতে ধুনীয়াকৈ ঢালি দিম। মই এহাতে কেমেৰা ধৰি ঢালি আছোঁ, সেইটো কাৰণে অকণমান দিগদাৰ হৈছে, গতিকে মই ঢালি লওঁ এইখিনি। এয়া এনেকৈ অকণমান কৰি দিছোঁ। এইখিনি এতিয়া বিছমিল্লা বুলি বেক কৰোঁ, আৰু কেনেকৈ কৰোঁ চাওকচোন। এইফালে গেছত এখন কেৰাহী পাতি দিলোঁ আৰু এখন প্লেট এনেকৈ ওলোটাই দি দিলোঁ। 10 মিনিটমানৰ বাবে মই গৰম হ'বলৈ দি থৈছিলোঁ। তাৰপিছত এইটো এতিয়া ইয়াতে তুলি দিম। এয়া এইখিনি তুলি দিলোঁ ধুনীয়াকৈ। ইয়াত তুলি দি পেলাই ওপৰত এখন প্লেট দি দিম বতাহ সোমাব নোৱাৰাকৈ, আৰু প্লেটখনৰ ওপৰত ওজন দগা এটা ধুনীয়াকৈ দি দিম। ইয়াৰ ওপৰত এটা দগা দি দিছোঁ, ওজন হৈ থাকিব। 1 ঘণ্টামানৰ পাছতহে মই আকৌ আহিছোঁ। মাজতে এবাৰ নে দুবাৰ চালোঁ বাৰু। 1 ঘণ্টাৰ পিছত মই চাইছোঁ, শলাডাল সোমোৱাই পেলাই ধুনীয়াকৈ চাইছোঁ, লাগি অহা নাই, যিহেতু হৈ গৈছে। মোৰ ৰিফাইন অকণ বেছিয়ে হ'ল। এয়া অলপ সময় পাছতহে, মানে হাতেৰে চুব পৰা ঠাণ্ডা হোৱাৰ পিছত মই কেকটো নমাই আনিলোঁ, বিস্কুটৰ কেকটো। তাৰপিছত এনেকৈ প্লেট এখন দিলোঁ, দি পেলাই এনেকৈ দি পেলাই মই প্লেটখনত কেকটো নমাই দিলোঁ। চাওক, বাটাৰ পেপাৰ ইউজ নকৰাকৈও কি ধুনীয়াকৈ কেকটো এৰাই আহিছে। এয়া ক'লা নিচিনা হৈছে, কিন্তু জ্বলি যোৱা নাই, খাবলৈ বহুত টেষ্টিয়ে হৈছে। আৰু মই এহাতে কেমেৰা ধৰি এনেকুৱা কৰি থকাৰ কাৰণে অকণমান এৰাই গ'ল। এপিচ মই কাটি লৈছোঁ আৰু অকণমান খায়ো চালোঁ। খাবলৈ বৰ টেষ্টি হৈছে, হেল্ডি হয় অৱশ্যে, মেৰী বিস্কুটহে, আৰু ল'ৰায়ো যিহেতু ভাল পায়, তাকো দিব লাগিব ৰাতিপুৱা। গতিকে আজি ভ্লগটো এনেদৰেই সামৰি দিছোঁ। চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।